নমস্কাৰ, এটি ভাল খবৰ আছে। APSC অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত যি এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আছে, তাৰ ভেকেঞ্চি ইতিমধ্যে আউট হৈছে, মুকলি হৈছে। আৰু এটা ভিউজ ভেকেঞ্চি দেখিবলৈ আমি পাইছোঁ 195টা টোটেল ভেকেঞ্চি আছে। আৰু ইয়াৰ লাষ্ট ডেট হ'ব 17 এপ্ৰিল 2025 চন। অহা 18 তাৰিখৰ পৰা 18 মাৰ্চ তাৰিখৰ পৰা 1 মাহ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যোগ্যতা কি লাগিব, আপোনালোকৰ কোৱালিফিকেশ্যনছ কি লাগিব, এজ ক্ৰাইটেৰিয়া কি, সকলো ধৰণৰ আমি ডিটেইলছ এই ভিডিঅ'টোত চাম। গতিকে আপোনালোকে যিসকলে চাকৰি বিচাৰি আছে নাইবা কোনো কম্পিটিটিভ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমি আজি ডিটেইলছ চাবলৈ গৈছোঁ যি APSC ADO অৰ্থাৎ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ যি 195টা ভেকেঞ্চি আউট হৈছে, সেয়া আমি কেনেদৰে এপ্লাই কৰিব পাৰিম, কেতিয়া এপ্লাই কৰিব পাৰিম আৰু ইয়াৰ আমাৰ যোগ্যতা কি লাগিব, সেই সকলোবোৰ তথ্য আমি চাবলৈ গৈ আছোঁ। প্ৰথমতে যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াত আপোনালোকে দেখিবলৈ পাব যি APSC আণ্ডাৰত ওলাইছে, অসম লোকসেৱা আয়োগৰ আণ্ডাৰত ওলাইছে, কি ওলাইছে, এই এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ওলাইছে। আৰু সেয়া কাৰ হয়, আণ্ডাৰ এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট। আৰু এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টে যি এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এই ভেকেঞ্চি আউট কৰিছে, সেয়া অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰি আপোনালোকক মানে ছিলেক্ট কৰা হ'ব, ঠিক আছে। গতিকে টোটেল পষ্ট কিমান আছে, 195টা পষ্ট আছে, ঠিক আছে। আৰু এই 195টা পষ্টৰ কি আছে, ৰিজাৰ্ভেশ্যন কেনেধৰণে আছে আমি চাই লওঁ। তাত আপোনালোকে লিখিবলৈ পাইছে নেম অফ দ্য ছাৰ্ভিচ পষ্ট কি হৈছে, এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট, ঠিক আছে। টোটেল পষ্ট কিমান আছে, 112টা কিমান অপেন কেটেগৰী, অৰ্থাৎ টোটেল পষ্ট আছে 195। তাৰ ভিতৰত যিখিনি ইউআৰ কেটেগৰী, আনৰিজাৰ্ভ কেটেগৰী, তাৰ বাবে 112টা আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এটা হিউজ ভেকেঞ্চি আপুনি দেখিবলৈ পাইছোঁ। আৰু তাৰ মাজত এই 112ৰ পৰা 112টাৰ পৰা 34টা ৰিজাৰ্ভেশ্যন থাকিব উমেনৰ বাবে। তেনেদৰে OBCৰ ক্ষেত্ৰত 37টা ৰিজাৰ্ভেশ্যন, তাৰ ভিতৰত আকৌ উমেনৰ বাবে 11টা, আৰু SCৰ বাবে, চিডিউল কাষ্টৰ বাবে 14টা ৰিজাৰ্ভেশ্যন, আৰু তাৰে মাজত 14টাৰ ভিতৰত তাৰে 4টা থাকিব উমেন কেটেগৰীৰ বাবে। তেনেদৰে STP অৰ্থাৎ ST প্লেইনছৰ বাবে থাকিব, চিডিউল ট্ৰাইব প্লেইনছৰ বাবে থাকিব 23টা, তাৰে মাজত 7টা উমেনৰ বাবে ৰিজাৰ্ভেশ্যন, আৰু টোটেল যি ST হিলছ আছে, ST হিলছৰ বাবে 9টা ৰিজাৰ্ভেশ্যন থাকিব, ঠিক আছে। আৰু তাৰে ভিতৰত এই 3টা পষ্ট উমেনৰ বাবে ৰিজাৰ্ভড। গতিকে টোটেল পষ্ট হ'লগৈ কিমানটা পষ্ট হ'লগৈ, টোটেল পষ্ট হ'লগৈ 195টা। আৰু গোটেই টোটেল 195টাৰ ভিতৰত এই সকলোবোৰ মিলাই কিমান হ'ব, এইখিনি মিলাই এইকেইটা মিলাই টোটেল 59টা ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। তাৰে ভিতৰত আৰু থাকিব এই যি PWD কেণ্ডিডেট আছে, তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যন আছে টোটেল 14টা পষ্ট, আৰু এক্স ছাৰ্ভিচমেনৰ বাবে টোটেল যি ৰিজাৰ্ভেশ্যন আছে 4টা পষ্ট। গতিকে এটা হিউজ ভেকেঞ্চি আউট হোৱা দেখিবলৈ পাইছোঁ আমি এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু আপোনালোকে পে' স্কেল কিমান হ'ব, 30,000। আপোনালোকৰ যদি 30,000 পে' স্কেল, 30,000 to 110,000 আপোনালোকৰ যি ইনিচিয়েল চেলাৰী হ'ব, যিহেতু গ্ৰেড পে' 12,700, এইটো বাঢ়ি বাঢ়ি গৈ থাকে। আৰু PABN4 আপোনালোকে পাব। ইনিচিয়েল চেলাৰী আপোনালোকে 30,000ৰ ভিতৰত এইবোৰ সকলোবোৰ হিচাপ কৰি বাঢ়িব, আহিব। তাৰপিছত গ্ৰেড পে' প্লাছ কৰি তেনেদৰে আপোনালোকৰ প্ৰায় ইয়াৰ পৰা প্লাছ হ'ব 15, মানে ইয়াতকৈ 15তকৈ 15,000কৈ বেছি আহিব। তেনেদৰে আপোনালোকৰ 45 হ'লেই এইফালে, তেনেদৰে আকৌ এইফালে 12,700 প্লাছ হ'ব। তেনেদৰে আপোনালোকৰ প্ৰায় 60,000ৰ ওচৰা-ওচৰি আপোনালোকে ইনহেঞ্চ চেলাৰী পাব, যদি এইটো আপোনালোকে পৰীক্ষা পাছ কৰে, অৰ্থাৎ এইটো যদি চাকৰি পায়, এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আপোনালোকে যদি চাকৰি পায়। আৰু ক্ৰাইটেৰিয়া কি লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া, ঠিক আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, দ্য কেণ্ডিডেট মাষ্ট বি দ্য ইণ্ডিয়ান চিটিজেন এজ ডিফাইন এজ, মানে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, ঠিক আছে। আৰু কি কৈছে, ডমিচাইল প্ৰুফ লাগিব, ঠিক আছে। আপোনালোকে যে ইণ্ডিয়াৰ ৰেচিডেণ্ট হয়, এই PRCখন লাগিব, PRC আপোনালোকে ৰেডি থ'ব লাগিব, PRC লাগিব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকে BSc এগ্ৰিকালচাৰ হ'ব লাগিব, BSc এগ্ৰিকালচাৰ। আৰু কৈছে অৰ ইকুইভেলেণ্ট ডিক্লেয়াৰ্ড, অৰ এ ডিগ্ৰী ডিক্লেয়াৰ্ড ইকুইভেলেণ্ট টু BSc এগ্ৰিকালচাৰ ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ অলছ' ৰেকগনাইজড বাই গভৰ্ণমেণ্ট অফ আছাম। এইটো আপোনালোকে যদি অসমত পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ BSc যি এগ্ৰিকালচাৰ আছে সেয়াটো লাগিবই। আৰু লগতে BSc হৰ্টিকালচাৰ, BSc ইন
চেৰিকালচাৰ এই সকলোবোৰে এপ্লাই কৰিব পাৰিব, যিহেতু এই সকলোবোৰ মানে একেই হয়, মানে ছেইম হয়, ইকুইভেলেণ্ট বুলি ধৰা হয় BSc এগ্ৰিকালচাৰৰ সৈতে। আৰু বিভিন্ন ধৰণৰ আৰু বেলেগ বেলেগ এগ্ৰিকালচাৰৰ লগত একেই, মানে ছেইম ইকুইভেলেণ্ট ডিগ্ৰী যি আছে সকলোবোৰে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু যিহেতু এয়া মানে কেৱল মাত্ৰ BSc এগ্ৰিকালচাৰৰ লগত জড়িত মানে যি শিক্ষাৰ্থীসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে, গতিকে আপোনালোকৰ চান্সেছ বহুত আছে এই পৰীক্ষাটো পাছ কৰা, যিহেতু বাকীখিনিৰ পৰা মানে এলিমিনেট হৈ যায়। বাকী যোনখিনি জেনেৰেল ডিগ্ৰী ধৰা হয় তেওঁলোকে যদি যিহেতু এই পৰীক্ষাটোত বহিবলৈ এলিমিনেট হৈ যায় তেওঁলোকে দিব নোৱাৰে, গতিকে আপোনালোকৰ যি নিজৰ যি ডমেইন আছে সেই ডমেইনৰ পৰা আপোনালোকে পাছ কৰিবলৈ অতি সহজ হৈ যায়, গতিকে আপোনালোকে ভালদৰে পঢ়ক। আৰু ফৰ্ম ফিল আপ আপোনালোকৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সেয়া হৈছে আপোনালোকৰ 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অহা, ঠিক আছে। 18 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এজ ক্ৰাইটেৰিয়া কি দিছে, 21 ইয়াৰ্ছ মিনিমাম, ঠিক আছে, 38 ইয়াৰ্ছ মেক্সিমাম। আৰু 38 ইয়াৰ্ছ মেক্সিমাম এইটো UR কেটেগৰীৰ ক্ষেত্ৰত, আৰু সেয়া 2025 চনৰ 1 তাৰিখৰ পৰা ধৰিব লাগিব। আৰু যদি আপোনালোকে যদি OBC হয় তেতিয়াহ'লে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। আৰু যদি এক্স ছাৰ্ভিচমেন হয় তেনেদৰে আপোনালোকে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, ঠিক আছে, যদি এক্স ছাৰ্ভিচমেন হৈছে। তাৰ ভিতৰত আকৌ ST কাৰণে ৰিজাৰ্ভেশ্যন থাকিব, তেনেদৰে আৰু আকৌ OBCৰ কাৰণে 3 ইয়াৰ্ছ, আৰু PWD কেণ্ডিডেটৰ বাবে কিমান 10 ইয়াৰ্ছ থাকিব, আপোনালোকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ 48 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তেনেধৰণে আপোনালোকে চাই যাব সকলোবোৰ। তাৰপিছত হৈ গ'ল PW কেণ্ডিডেটছৰ বাবে কি দিছে, মানে যিখিনি ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেট তেওঁলোকে কি কৈছে, টু বি এলিজিবল কনচিডাৰেশ্যন আণ্ডাৰ দ্য PWPD কেটেগৰী কেণ্ডিডেট মাষ্ট পজেছ বেঞ্চমাৰ্ক, এইটো মানে চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ ওচৰত। তাৰপিছত গভৰ্ণমেণ্ট এমপ্লয়িজ, আৰু গভৰ্ণমেণ্ট এমপ্লয়িজ যিসকলে কৰিছে তেওঁলোকে কি কৰিব, তেওঁলোকৰ ন' অবজেকশ্যন NOC দিব লাগিব, ঠিক আছে, NOC লাগিব, ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব তেওঁলোকে এই পষ্টটোৰ বাবে এপ্লাই কৰিবলৈ। তাৰপিছত কি কৈছে, দ্য ফেমিলি নৰ্মছ, এই ফেমিলি নৰ্মছখন কি হয়, আপোনালোকে যদি APSC ৱেবছাইটত চাৰ্চ কৰে, যদি APSC নহয় আচলতে গুগলত যদি চাৰ্চ কৰে APSC, ঠিক আছে, ফেমিলি নৰ্মছ বুলি যদি আপোনালোকে চাৰ্চ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মখন পাই যাব, ফৰ্ম A বুলি ওলাব, ঠিক আছে। এখন আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে নিজে হাতেৰি মানে ফিল আপ কৰি আপোনালোকে এখন ছাবমিট কৰিব লাগিব। গতিকে ইয়াত লিখিছে এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব, 8 তাৰিখৰ পৰা হ'ব, ঠিক আছে, 8 মাৰ্চৰ পৰা হ'ব। তাৰপিছত ক্ল'জ ডেট হ'ব 17 তাৰিখলৈকে আছে এপ্ৰিল মাহৰ। তাৰপিছত লাষ্ট ডেট ফৰ ফি পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ, মানে আপোনালোকে যদি 17 তাৰিখৰ ভিতৰত এপ্লাই কৰি থৈছে তেতিয়াহ'লে 19 তাৰিখলৈকে আপোনালোকে ফিজ পে'মেণ্ট কৰিবলৈ আপোনালোকৰ এটা সুযোগ থাকিব, গতিকে ইমান দেৰিলৈকে ৰখি নাথাকিব, আপোনালোকে সোনকালে কৰি ল'ব। আৰু তাৰ ভিতৰত আপোনালোকৰ ফিজ কিমান হ'ব, এপ্লিকেশ্যন ফিজ আপোনালোকৰ যোনখন জেনেৰেল কেণ্ডিডেট আছে অৰ্থাৎ আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে তেওঁলোকে 297 ৰুপিজ পে' কৰিব লাগিব, ঠিক আছে। তাৰপিছত OBC আৰু যোনখন MOBC আছে তেওঁলোকে কিমান কৰিব লাগিব, 197, ঠিক আছে। আৰু যিসকলে ST নহ'লে SC আৰু বিল' প্ৰভাৰ্টি লাইন আৰু লগতে PW কেণ্ডিডেট আছে তেওঁলোকে কিমান কৰিব লাগিব, তেওঁলোকে কৰিব লাগিব 47 ৰুপিজ, ঠিক আছে। গতিকে এইখিনিয়ে আপোনালোকে চাই ল'ব ডিটেইলছ। আৰু ইয়াত দিছে পাৰ্চনছ উইথ দ্য বেঞ্চমাৰ্ক ডিজেবিলিটি, এইবোৰ কিছুমান মানে ভেকেঞ্চি তেওঁলোকে ছেট কৰিছে, কিমানখিনি ডিজেবিলিটি থাকিব লাগিব সকলোবোৰ আপোনালোকে চাই ল'ব পাৰিব। আৰু বিশেষকৈ হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে APSC ৱেবছাইটত যাব, তাত এপ্লাই নাও বুলি এটা অপশ্যন পাব, এপ্লাই নাওত গৈ কিনে আপোনালোকে যিসকলে নতুনকৈ আহিছে তেওঁলোকে ৰেজিষ্টাৰ কৰি ল'ব, আপোনালোকৰ ডিটেইলছবোৰ ভৰাব। আৰু যিসকলে ইতিমধ্যে আগতে APSCৰ কোনো ধৰণৰ পৰীক্ষা দিছে তেওঁলোকৰ অলৰেডি থাকিবই তেওঁলোকৰ সকলোবোৰ আপলোডেড, তেওঁলোকে জাষ্ট এটা অলপমান সৰু সুৰা এডিট কৰিলে হৈ যাব, ঠিক আছে, আপডেট কৰিলে হৈ যাব তেওঁলোকৰ ডিটেইলছবোৰ। গতিকে এইখিনিয়ে আপোনালোকৰ এই কিমান চাইজ ফটো লাগিব সকলোবোৰ দিয়া আছে, কেনেধৰণে এপ্লাই কৰিব আপোনালোকে এপ্লাই কৰাৰ সময়ত সকলোখিনি গম পাই যাব। গতিকে এইখিনি আছিল, আৰু যদি আপোনালোকে কিবা জানিব বিচাৰিছে তেতিয়াহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব, ঠিক আছে। অফিচিয়েল যোনটো টাইমিং হয় 10টা বজাৰ পৰা যোনটো 6টা বজালৈকে হয়, সেই সময়ছোৱাত আপোনালোকে এয়া ফোন কৰি এইটো ট'ল ফ্ৰী নাম্বাৰ, ঠিক আছে, 1800-212-11866 এই নাম্বাৰত আপোনালোকে ফোন কৰি সুধিব পাৰিব, যিকোনো ধৰণৰ কথা আপোনালোকে সুধিব পাৰিব, কিন্তু আপোনালোকে অফিচিয়েল টাইমতহে ফোন কৰিব, 10টা বজাৰ পৰা 6টা বজালৈকে, ঠিক আছে। আৰু কেতিয়া কৰিব, ৱৰ্কিং ডেইজ, ঠিক আছে, ৱৰ্কিং ডেইজ মানে যি সময়ত অফিচ খোলা থাকে, যোনদিনা অফিচ খোলা থাকে, কোনো ধৰণৰ বন্ধ নাথাকে, হলিডে নাথাকে, সেইদিনাখন আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো নাম্বাৰ দিছে আপোনালোকে এপ্লাই কৰিব মানে সুধি চাব পাৰিব যিকোনো যদি ডিটেইলছ কিবা জানিবলগীয়া আছে।
গতিকে এইখিনি আছিল ডিটেইলছ। আৰু আপোনালোকে পৰীক্ষা চেণ্টাৰ ক'ত ক'ত পৰিব, আপোনালোকৰ যোনখিনি আপাৰ আছাম ৰিজন আছে, ঠিক আছে, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, ঠিক আছে, যোৰহাট, মাজুলী, গোলাঘাট, এই সকলোখিনি ক'ত দিব পৰীক্ষাটো, যোৰহাটত অনুষ্ঠিত হ'ব, ঠিক আছে। আৰু শিলচৰত কাৰ পৰিব, শিলচৰত যিখিনি হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, এই গোটেইখিনি ডিষ্ট্ৰিক্ট আণ্ডাৰত যোনখিনিয়ে পৰীক্ষা দিব তেওঁলোকে পৰিব শিলচৰত মানে চেণ্টাৰ। আৰু নগাঁৱত চেণ্টাৰ পৰিব ডিমা হাছাও, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, এই সকলোখিনি মানে নগাঁৱত চেণ্টাৰ পৰিব। আৰু তেজপুৰত ক'ৰ পৰিব, লখিমপুৰ, তাৰপিছত ওদালগুৰি, শোণিতপুৰ, ধেমাজি, বিশ্বনাথ, এই সকলোখিনি তেজপুৰত পৰিব। আৰু কোকৰাঝাৰত যোনখিনি বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, মানে যোনখিনি ল'ৱাৰ আছামৰখিনি আছে তেওঁলোকৰ মানে বঙাইগাঁৱত পৰিব। আৰু গুৱাহাটীৰ ওচৰে পাঁজৰে যাৰ আছে ঘৰ, যেনেদৰে বৰপেটা হৈ গ'ল, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, দৰং, বজালী, তামোলপুৰ, সকলোখিনি গুৱাহাটীত চেণ্টাৰ পৰিব। গতিকে যিসকল আপাৰ আছাম আছে তেওঁলোকৰ যোৰহাট চেণ্টাৰ পৰিব, যিখন ল'ৱাৰ আছাম আছে তেওঁলোকৰ মানে ল'ৱাৰ আছাম মানে যোনখিনি একদম ৱেষ্ট ছাইডত আছে তেওঁলোকৰ এই কোকৰাঝাৰ তেওঁলোকৰ হেৰি পৰিব, কি কয়, চেণ্টাৰ পৰিব। তেনেদৰে আপোনালোকে চাই ল'ব। শিলচৰ ডিষ্ট্ৰিক্ট পৰিব যোনখিনি আমাৰ চাউথ আছামত আছে, ঠিক আছে। গতিকে এইখিনিয়ে। আৰু গতিকে আপোনালোকে যদি এই BSc এগ্ৰিকালচাৰ কৰি থৈছে নাইবা ইকুইভেলেণ্ট কিবা ডিগ্ৰী আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ, আপোনালোকে সোনকালে এপ্লাই কৰি আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক, ঠিক আছে। আৰু ইয়াৰ এতিয়ালৈকে যোনখিনি পৰীক্ষা পেটাৰ্ণ অনুষ্ঠিত হ'ব সেয়া এতিয়ালৈকে কোৱা নাই, পিছত অফিচিয়েল ন'টিচ যোগে আপোনালোকক জনাব কি পঢ়িব লাগিব, কেনেধৰণে পৰীক্ষাটো অনুষ্ঠিত হ'ব, ঠিক আছে। গতিকে এইখিনিয়ে আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।